এটাৰ কথা, কিন্তু সাধাৰণ বিজেপি কৰ্মীৰ ভাষ্য কিছু বেলেগ। আমি কি দাবী কৰিম, ৰাহুল গান্ধীক শাস্তি হ'ব লাগে। ডিব্বাটো বন্ধ ডিব্বা আছে লগে আমাৰ কি আছিল আপোনাৰ আজিৰ দাবীটো ক'ৰবাত আমাৰ এই হিন্দু ছোৱালী এজনক অপমান কৰিছে, নাগালেণ্ডৰ ফালে ক'ৰবাত আমি শুনা পাইছোঁ। কোনে কৰিলেতো মই ভালকৈ নাজানো। সকলোৰে দাবী অৱশ্যে কেৱল ৰাহুল গান্ধীক গ্ৰেপ্তাৰী নহয়, একাংশই অৰুণোদয় বিচাৰিহে কৰিছে আন্দোলন। অৰুণোদয়ৰ কাৰণে কিন্তু আন্দোলন আপোনালোকে আজি অৰুণোদয়ৰ কাৰণে কৰিছে নহয়, বাকী আমাৰ সমস্যা আছে না। তেনেধৰণৰ বস্তু এনেই দাম বাঢ়ি গেছি, অলপমান কমত দিব লাগে। এতিয়া কি কৰে, অৰুণোদয় দাবী কৰিছে আপুনি? হয়। অৱশ্যে আন একাংশই আকৌ বুজিয়েই পোৱা নাই তেওঁলোকে কিয় কৰিছে আন্দোলন। তাৰ মাজৰে একাংশৰ মুখত শ্লোগান, ৰাহুল গান্ধী জিন্দাবাদ। পৰিৱৰ্তনৰ কাৰণে মহিলাসকলে আহি আমাৰ ইয়াত জিন্দাবাদ ধ্বনি দিয়া হৈছে। কাৰ জিন্দাবাদ ধ্বনি দিছে? ৰাহুল গান্ধী জিন্দাবাদ। ৰাহুল গান্ধী জিন্দাবাদ। হয়, ধন্যবাদ। তাৰ মাজতে একাংশ বিজেপি কৰ্মীৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰীৰ কথা আমি মনা নাই, আমাক ন্যায় লাগিবই।